Hello and welcome back to Banking by Avid Shiksha. মই আফৰিনাকে আপোনালোক সকলোৰে স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে ভালে আছে সো আমাৰ বেংকিং প্ৰিপাৰেচনৰ ইংলিছৰ অলৰেডি আমি কিছুমান টপিকস ডিসকাস কৰিলো সেইখিনি ভিডিওস অলৰেডি আপলোডেড হৈ গৈছে আপোনালোকে যদি চোৱা নাই কিয়া দেন আমাৰ চেনেলটো চেক কৰিব ভিডিওসখিনি চাব কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ লিভ আ কমেন্ট সো আজি আমি যোনটো টপিক চাম দ্যাট ইজ টেন্স উই আর স্টার্টিং উইথ আ নিউ টপিক টুডে সো টেন্স কি হয় যেটো আমি জানো টেন্স মানে কাল অসমীয়াত যেটো কয় বা সময় when we basically talk about time ঠিক আছে সো এটা টেন্স কি হয় টেন্স কিমান টাইপছৰ আৰু কি কি গুটেখিনি আজি আমাৰ ক্লাছত আমি ডিসকাস কৰিম সো সবতকে আগত ডেফিনেশনটো চাও টেন্সৰ tense is any of the forms of a verb which show the time at which an action happened ঠিক আছে সো কি হয় ভাৰ্বৰ এনেকুৱা এটা ফৰ্ম ভাৰ্বৰ এনেকুৱা এটা ৰূপ ভাৰ্ব মানে কি হয় ক্ৰিয়া সো ক্ৰিয়াৰ এনেকুৱা এটা ৰূপ যেটোৱে কি কৰে এটা অ্যাকশন ঠিক আছে কিবা এটা অ্যাকশন কিবা এটা কাম কেতিয়া হৈছে তাৰ সময়টো দেখায় ঠিক আছে সো বেসিক্যালি টেন্স কি হয় ভাৰ্বৰ এনেকুৱা এটা ফৰ্ম হয় যেটোৱে আমাক কি দেখায় এটা অ্যাকশন হোৱাৰ সময়টো দেখায় ঠিক আছে এতিয়া টাইপস অফ টেন্স আমি অলপ শর্টত চাই লো আৰু নেক্সট স্লাইডছৰ পৰা we will discuss in depth তো এটা যেতিয়া আমি টেন্সৰ কেটা টাইপ বা কেটা ৰূপ হয় চাবৰ কাৰণে যাও মেজৰলি দে আৰ অফ থ্ৰী টাইপস পাষ্ট প্ৰেজেন্ট আৰু ফিউচাৰ ঠিক আছে পাষ্ট কি হয় পাষ্ট মানে কি তাৰ মানে অতীত কাল হয় নে পাষ্টত যিখিনি হৈ গৈছে অতীতত অলৰেডি যিখিনি অ্যাকশন হৈ গৈছে হেতু কত আহে পাষ্ট টেন্সত দেন আহি গল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট টেন্স কি হয় বৰ্তমানত কি হৈ আছে হেতু হল প্ৰেজেন্ট টেন্স বৰ্তমানত যেতিয়া আমি কিবা এটা অ্যাকশন শো কৰো হেতু কি হল দ্যাট ইজ প্ৰেজেন্ট টেন্স তাৰ পিছত আহিলে ফিউচাৰ টেন্স আৰু ফিউচাৰ টেন্স কি হল ভৱিষ্যত গৈ পেলাই যিখিনি অ্যাকশন হ'ব যিখিনি বস্তু হ'ব হেতু কি হল হেতু ফিউচাৰ টেন্স সো টেন্স কেটা টাইপৰ পাষ্ট প্ৰেজেন্ট আৰু ফিউচাৰ ঠিক আছে অতীত বৰ্তমান আৰু ভৱিষ্যকাল দেন সেই গুটেকিটা আকৌ they are subdivided into four categories ঠিক আছে past tenseৰ চাৰিটা present tenseৰ চাৰিটা আৰু future tenseৰ চাৰিটা past tenseৰ কি আছে simple past tense continuous past tense perfect past tense perfect continuous past tense ঠিক আছে সেইখিনি আমি in depth এটা ডিসকাস কৰিম দেন প্ৰেজেন্টত আহি গল simple present tense continuous present tense perfect present tense perfect continuous present tense then ahi gol future simple future tense continuous future tense perfect future tense perfect continuous future tense ঠিক আছে so main types of tense keta hol they are three types of tenses and they are subdivided into kiman 12 categories okay so এতিয়া আমি গুটে কিটা ইনডেক্সত চাম সবতকে আগত আমি স্টার্ট কৰিম প্ৰেজেন্ট টেন্স এদি ঠিক আছে সো প্ৰেজেন্ট টেন্স টু কি হয় যেটো অ্যাকশন বৰ্তমানত হৈ আছে হয়নে যেনেকে মই ইতিয়া বৰ্তমানত আপোনালোকক পঢ়াই আছো টেন্সৰ টপিকটো আমি বৰ্তমানত ডিসকাস কৰি আছো হল সো হেতু কি হল হেতু হল প্ৰেজেন্ট টেন্স যেটো অ্যাকশন যেটো কাম কি হৈছে মই আপোনালোকক পঢ়াই আছো টিচ যে কৰি আছো হেতু কেতিয়া হৈ আছে হেতু নাও হৈ আছে বৰ্তমান হৈ আছে সো সেই কাৰণে হেতু কি হল হেতু হল প্ৰেজেন্ট টেন্স সো প্ৰেজেন্ট টেন্সৰ এটা সবতকে আগত ফাৰ্স্ট ক্যাটেগৰিটো চাও simple present tense ঠিক আছে so simple present tense or sentence structure to ইয়াত দি দিছো ফৰ্মুলা ওয়াইজ আপোনালোকে যদি এনেকে এটা পেজত টেন্স বুলি লিখি পেলে প্ৰত্যেকটো ক্যাটেগৰি লিখি সেন্টেন্স স্ট্ৰাকচাৰটো লিখি দিয়ে তেতিয়া কি হ'ব ইটস ইজি ফৰ আস টু আন্ডাৰস্ট্যান্ড আমি যেতিয়া ৰিভাইজ কৰি আছো তেতিয়া কি হয় গুটেখিনি নপঢ়ি পেলে আমি যদি বাস এই ফৰ্মুলাস কিটা চাই লও তেতিয়া কি হ'ব তেতিয়া আমাৰ বুজিবৰ কাৰণে ইজি হ'ব আৰু দেখিলেই মনত পৰিব যে সিম্পল প্ৰেজেন্ট টেন্সৰ স্ট্ৰাকচাৰটো কেনেকুৱা হয় এনেকুৱা হয় ঠিক আছে সো simple present tense structure to kenuka hoy prothomate ahi gol subject then v1 tar logot ki lagibo s ba es lagibo thik ase so etia v1 ki hoy v1 to ki hol main form of the verb ba base form of the verb thik ase ta mane jeneke moi jodi etia run bili ko walk bili ko thik ase
এইকেইটা কি হয়, দিজ আৰ ৱৰ্ডছ যাৰ মিনিংটো আমি ডিক্সনাৰীত পাই আছো, তাৰমানে মেইন ৱৰ্ডছ কেইটাই এইকেইটা হয়। চ' যেতিয়া আমি মেইন ফৰ্মটোৰ কথা কওঁ বা একদম প্ৰেজেন্ট টেন্সৰ কথা কওঁ, তেতিয়া সেইটো কি হ'ল, সেইটো আমি কওঁ V1 বা বেছ ফৰ্ম অফ দ্য ভাৰ্ব। ঠিক আছে, তাৰ লগত কি লাগিব, এছ বা ES লাগিব। এতিয়া আমি কিছুমান ৱৰ্ড চাই পেলাই ইট ডিপেণ্ডছ বা ছাবজেক্টটো চাই পেলাই ইট ডিপেণ্ডছ যে ক'ত এছ লাগি আছে ভাৰ্বৰ লগত আৰু ক'ত ES লাগি আছে। ঠিক আছে, চ' এতিয়া আমি চাওঁ যে চিম্পল প্ৰেজেন্ট টেন্সটো ইউজ ক'ত ক'ত হয় বা ক'ত ক'ত আমি জানিম যে আমি চিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিব কাৰণে লাগে। যেতিয়া আমি কিবা হেবিটৰ কথা কৈ আছো, ঠিক আছে, যেনেকে আই ৱেক আপ আৰ্লি। ঠিক আছে, এইটো মোৰ কি হয়, এইটো হেবিটে হয়, এইটো স্বভাৱে হয় যে মই ৰাতিপুৱা কেনেকে উঠো, ৰাতিপুৱা কেতিয়া উঠো, ৰাতিপুৱা সোনকালে উঠো। তাৰপিছত ফেক্টছ, কিছুমান বস্তু যিটো চেঞ্জ নহয়, যেনেকে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। ষ্টাৰ্টিঙৰ পৰাই কি হৈছিলে, ছান কপা হৈছিলে, ৰাইজ হৈছিলে, ইষ্টৰ পৰাই ৰাইজ হৈছিলে, হয়নে? এতিয়াও ছান ইষ্টৰ পৰাই ৰাইজ হয়, আমি নাথাকা পাছতো কি হ'ব, তেতিয়াও ছান উইল ৰাইজ ফ্ৰম দ্য ইষ্ট। তাৰমানে কি হয়, ফেক্টছ হয় এইখিনি, এইখিনি বস্তু কোনো চেঞ্জ কৰিব কাৰণে নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত আমি কি ইউজ কৰো, তেতিয়া আমি চিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰো। দেন আহি গ'ল জেনাৰেল ট্ৰুথছ, ৱাটাৰ বইল এট 100 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, জেনাৰেল ট্ৰুথছত আমি কি কৰো, আমি চিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰো। আৰু কিছুমান শ্বেডিউল্ড একশ্যন, যিটো বস্তু জানো যে অলৰেডি এইটো টাইমতে কিবা এটা ফিক্সড হৈ আছে, যেনেকে দ্য ট্ৰেইন লিভছ এট 6 PM। ঠিক আছে, এক্সাম্পলছ, হি গোজ টু দ্য জিম এভৰি মৰ্নিং, আই ড্ৰিংক কফি। ঠিক আছে, দেন আহি গ'ল সেকেন্ড টাইপ অফ প্ৰেজেন্ট টেন্স, সেইটো কি হ'ল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। ঠিক আছে, কন্টিনিউয়াছ চলিয়ে থাকে, কন্টিনিউ মানে কি, কিবা এটা বস্তু যেতিয়া হৈ থাকে, হয়। আৰু যেতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কওঁ, তেতিয়া বৰ্তমানত কিবা এটা একশ্যন যেতিয়া হৈ গৈ আছে। ঠিক আছে, এতিয়া মই পঢ়াই গৈয়ে আছো, হয়নে, মই 2-3 মিনিটছ আগত ষ্টাৰ্ট কৰিছিলো বা 5 মিনিটছ আগত ষ্টাৰ্ট কৰিছিলো, এতিয়া কি হৈছে, উই আৰ ষ্টিল কন্টিনিউইং উইথ দ্য ক্লাছ, হয়নে, বা আপোনালোকে ষ্টিল এতিয়ালৈকে এই ক্লাছটো ফলো কৰি আছে। চ' সেইটো কি হয়, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব, ছাবজেক্ট আহি গ'ল, তাৰপাছত আহি গ'ল এম ইজ আৰ ডিপেণ্ডিং অন দ্য ছাবজেক্ট, তাৰপাছত আহি গ'ল V1, আৰু V1 মানে কি হয়, বেছ ফৰ্ম অফ দ্য ভাৰ্ব, আৰু বেছ ফৰ্ম অফ দ্য ভাৰ্বৰ লগত কি লাগিব, ING লাগিব। ঠিক আছে, যেতিয়া আমি কন্টিনিউয়াছ ডিনোট কৰিব কাৰণে বিচাৰি আছো ভাৰ্বটোক, তেতিয়া আমি কি ইউজ কৰিম, তেতিয়া আমি ভাৰ্বৰ লগত আমি কি লগাম, ING লগাম। ঠিক আছে, দেন আহি গ'ল ক'ত ক'ত ইউজ হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। actions happening right now, কিবা এটা বস্তু যেতিয়া কি হৈছে, এতিয়াই হৈ আছে, বৰ্তমান হৈ আছে, যেনেকে মই পঢ়াই গৈয়ে আছো, হয়নে। দেন আহি গ'ল টেম্পৰাৰী actions, কি হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, যেনেকে মই এতিয়া পঢ়াই আছো, হ'ল, কিন্তু কি হ'ল, ক্লাছটো চেঞ্জ হ'বই, হয়নে, টেম্পৰাৰী একশ্যন হয়নে নহয় আমাৰ এই আজিৰ ক্লাছটো। তো সেইটোৱে কি হ'ল, তেনেকুৱা ক্ষেত্ৰত আমি কি ইউজ কৰো, আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ইউজ কৰো বা চেঞ্জিং সিচুৱেশনছ। এক্সাম্পল, আই এম টিচিং ৰাইট নাও, দে আৰ ৱাচিং টিভি। যেনেকে মই কৈছিলো যে মই এতিয়া পঢ়াই আছো, হয়নে আপোনালোকক, তো সেইকাৰণে কি হ'ব, সেইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হ'ব। আৰু সিহঁতে যদি এতিয়া টিভি চাই আছে, ঠিক আছে, বা আপোনালোকে এই ভিডিঅ'টো চাই আছে, দে আৰ ৱাচিং দ্য ভিডিঅ' ৰাইট নাও। অ'কে, তাৰপিছত আহিলে প্ৰেজেন্ট পাৰফেক্ট টেন্স, দ্য থাৰ্ড টাইপ অফ প্ৰেজেন্ট টেন্স। ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, ছাবজেক্ট আহি গ'ল, দেন হেজ বা হেভ আহিব ডিপেণ্ডিং অন দ্য ভাৰ্ব, আৰু তাৰপিছত কি আহিলে, পাৰফেক্ট টেন্সত আমি সদায় কি ইউজ কৰো, V3 ফৰ্ম। V3 ফৰ্মটো কি হয়, এইটো past participle বা থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব। ঠিক আছে, থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব কেনেকুৱা হয়, সাপোজ মই যদি এতিয়া কওঁ ৰাইট, ঠিক আছে, V1 বেছ ফৰ্ম অফ দ্য ভাৰ্ব। ৰাইটৰ চিম্পল পাষ্টটো কি হয়, wrote, সেইটোক আমি কি বুলি কওঁ, চিম্পল পাষ্টটো V2। ঠিক আছে, আৰু তাৰপিছত তাৰ থাৰ্ড ফৰ্মটো কি হয়, তাৰমানে পাৰফেক্ট ফৰ্মটো কি হয়, যিটো পাৰফেক্ট কন্টিনিউয়াছ। ঠিক আছে, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ, পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ, বা সেইটোক আমি পাষ্ট পাৰ্টিচিপল ক'ব কাৰণে পাৰো, এণ্ড থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্বো ক'ব পাৰো, ৰিটেন। সেই থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্বটো কি হ'ল, দ্যাট ইজ V3। ঠিক আছে, চ' এতিয়া আমি কেনেকুৱা কেনেকুৱা সেন্টেন্সত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰো। ৰিচেন্টলি কমপ্লিটেড একশ্যনছ, ঠিক আছে, মানে কি হ'ল, মোৰ ক্লাছটো জাষ্ট চেছ হ'ল, আমি যেতিয়া ক্লাছটো চেছ কৰিম, বৰ্তমানত হৈ আছে, ইট জাষ্ট চেছ হৈছে,
একদম লগালগ কমপ্লিট হৈছে নাই তেতিয়া আমি কি ইউজ কৰিম আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰিম লাইফ এক্সপিৰিয়েন্সৰ কথা যেতিয়া পাতো বা কিছুমান এনেকুৱা একচন যেটো কি হৈছে ৰিজাল্টস বিলাক আমি বৰ্তমানত পাইছো বা প্ৰেজেন্টত পাইছো ঠিক আছে সৰি দেন এক্সাম্পলস কিছুমান I have finished my lunch. She has written 3 books. Okay? Then I go the fourth type of present tense. সেইটো কি হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ঠিক আছে ইয়াৰ সাবজেক্ট স্ট্ৰাকচাৰটো চাও সেন্টেন্স স্ট্ৰাকচাৰটো সবতকে আগত কি আহি গ'ল সাবজেক্টটো আহিলে দেন হ্যাজ বা হ্যাভ যিহেতু কি হয় পারফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে সো এই কাৰণে কি হ'ব হ্যাজ বা হ্যাভ আহি গ'ল পারফেক্ট আছে কাৰণে লগত কি আহি গ'ল বিন ঠিক আছে তাৰপিছত আহি গ'ল V1 মানে বেস ফর্ম অফ দ্য ভার্ব আৰু তাৰ লগত কি আহি গ'ল তাৰ লগত ing টো কিয় হ'ল কাৰণ ইয়াত পারফেক্ট কন্টিনিউয়াস টেন্স আছে ওকে ইয়াৰ কিছুমান ইউজেজ বিলাক চাও যেটো কি হয় অ্যাকশন যেটো বস্তু পাস্টত আৰম্ভ হৈছিলে কিন্তু এতিয়াও কন্টিনিউ হৈ আছে ঠিক আছে আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস কোড ফোকাসটো কৰে ডিউৰেশন কিমান সময়লৈকে হৈছে হেতু বস্তু তাৰ ফোকাসটো থাকে I have been reading since morning. She has been working here for 5 years. Then ahi gol amar second type of tense. Hetu ki hol? Hetu hol past tense. Past tense ki asile? Kiba eta enuka action jitu ki hoise? Jitu already otitot hoi gose. Jitu already pastot hoi gose. ঠিক আছে? So এতিয়া তাৰ first type to sao simple past tense. ঠিক আছে? Simple past tense or structure to sao ki hol? Subject ahile subject লগত V2 V2 মই অলৰেডি কৈছিলো simple past form of the verb হয়নে of the verb হল then usage কিছুমান চাও আমি completed actions in the past যিকোনো action যেটো কি হল pastত অলৰেডি হৈ গৈছে বা অতীতত অলৰেডি হৈ গৈছে historical events আৰু past habit আগৰ কিছুমান যেটো আমাৰ habitত আছিল ঠিক আছে আগৰ কিছুমান habits যেটো we might have left in the track of time historical events কথা যেতিয়া আমি কম বা এনেকুৱা action যেটো কি হৈছে pastত অলৰেডি হৈ গৈছে তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি simple past tense ইউজ কৰো ঠিক আছে যেনেকে they played cricket yesterday Mahatma Gandhi led India's independence movement ঠিক আছে ইয়াত আমি কি দেখিছো verb কি form to use কৰিছে simple form to use কৰিছে simple past form to then ahi gol past continuous tense the second type so এতিয়া ইয়াত কি হৈছে ইয়াৰ sentence structure to চাও subject আহিলে then যিহেতু past হয় এতিয়া ঠিক আছে প্ৰেজেন্টত কি আছিলে am is are use কৰিলো আমি হেগিটা প্ৰেজেন্ট ফৰ্মস আৰু পাষ্টত কি হ'ল পাষ্ট কন্টিনিউয়াছত কি আহিব was বা were হ'ব ডিপেন্ডিং অন দা সাবজেক্ট তাৰপিছত V1 বেস ফৰ্ম অফ দা ভার্ব লগত কি লাগিলে ing যিহেতু কি হয় কন্টিনিউয়াস ফৰ্মত হয় ing টো লাগিব ঠিক আছে ইউজেজ বিলাক চাও action in progress in the past কিছুমান action যেটো পাষ্টত চলিয়ে আছে ঠিক আছে interrupted past actions তাত আমি কি ইউজ কৰো আমি past continuous tense ইউজ কৰো I was reading when she called like call কৰোতে মই কি কৰি আছিলো পঢ়ি আছিলো পঢ়া প্ৰসেসটো চলিয়ে আছিল হয়নে past action এটা progressত হৈয়ে আছিল so এইকাৰণে কি হ'ল past continuous tense then I go they were cooking dinner at 8 p.m. ঠিক আছে then the third type past perfect tense past perfect tense or আমি sentence structure to চাও subject plus had আহি গল এতিয়া ঠিক আছে প্ৰেজেন্ট পারফেক্টত কি আছিলে has বা have হল হয় past perfectত এতিয়া কি হ'ব had হ'ব ঠিক আছে লগত কি আহি গল V3 past participle of the verb an action completed before another action in the past কি হৈছে যেহেতু past হয় আমি pastৰ কথাই কৈ আছো কিন্তু তাত কি হৈছে এটা action pastত complete হোৱাৰ আগত আৰু এটা action pastত হৈছে হেতু কি হল that is past perfect tense example she left before I arrived she had left before I arrived ঠিক আছে past action এটা আৰু কি হৈছে আৰু এটা action পুৰা হোৱাৰ আগত complete হোৱাৰ আগত আৰু এটা action হৈছে যে কি হৈছে মই আহা আগতে তাই গুছি গল we had completed the exam before time
দেন আহি গ'ল past perfect continuous tense sentence structure টো কেনেকুৱা হয় চাওঁ subject আছে দেন কি হ'ল যেনেকে আমি present perfect continuous ত পাইছিলো কি হৈছিলে যে has বা have হ'ব লগত been হ'ব যিহেতু perfect continuous হয় তো ইয়াত কি হ'ল যিহেতু past হয় had হ'ব had ৰ লগত been হ'ব তাৰপিছত base form of the verb লগত ing ক'ত ক'ত ইউজ হৈছে long action before another past event ঠিক আছে আৰু ইয়াত কি কৰে এইটো ডিউৰেশ্যনটো এমফাসাইজ কৰে ইম্পৰ্টেন্সটো ক'ত দিয়ে কিমান সময়লৈকে হৈছে ঠিক আছে he had been waiting for an hour when the bus came ঠিক আছে ইয়াত কি কৰিছে সময়ৰ ইম্পৰ্টেন্সটো দিছে যে কিমান সময়ৰ কাৰণে ৰখিছে এতিয়া আহি গ'ল ফিউচাৰ টেন্স the third type of tense so ইয়াত কি হৈছে ফিউচাৰ টেন্সে কি কৰে যেটো বস্তু আগৰলৈ গৈ পেলাই হ'ব হয়নে মই বৰ্তমান আপোনালোকৰ ক্লাছ লৈ আছো বৰ্তমানত আপোনালোকৰ ক্লাছটো কৰাই আছো এটো কি হ'ল প্ৰেজেন্ট টেন্স হ'ল দুদিন আগত বা লাষ্ট উইকত মই যেটো ক্লাছ কৰাইছিলো হেতু অলৰেডি হৈ গ'ল হেতু অতীতত হৈ গৈছে হয়নে সো হেতু কি হ'ল হেতু হ'ল পাষ্ট টেন্স বা মই এটা আপোনালোকক যেটা নেক্সট ক্লাছটো কৰাম ঠিক আছে এটো উইকতে হওক নেক্সট উইকতে হওক বা দুদিন পাছতে হওক যেটা নেক্সট ক্লাছটো আমি কৰি আছো তেতিয়া কি হ'ব হেতু ভৱিষ্যত হ'ব হয়নে এন্ড হেতু কি হ'ল যেটা আগৰলৈ গৈ পেলাই হ'ব যেটা ভৱিষ্যত গৈ পেলাই হ'ব দ্যাট ইজ ফিউচাৰ টেন্স ঠিক আছে সো এটা আমি ফিউচাৰ টেন্সৰ ফাৰ্স্ট কাইন্ডটো চাও দ্যাট ইজ সিম্পল ফিউচাৰ টেন্স তো ইয়াৰ সাবজেক্ট স্ট্ৰাকচাৰটো চাও কেনেকুৱা হ'ব সাবজেক্ট আহি গ'ল দেন উইল বা shall হ'ব তাৰ লগত কি হ'ব মেইন ফৰ্ম অফ দা verb ঠিক আছে দিস ইজ দা সেন্টেন্স স্ট্ৰাকচাৰ ওকে আৰু ইয়াত সিম্পল ফিউচাৰ টেন্সে কি কৰে প্ৰমিস অফাৰ প্ৰেডিকচন আৰু প্ল্যানস বিলাক শো কৰে ঠিক আছে কিবা প্ৰমিস কৰি যদি আমি কিবা এটা কথা কৈ আছো কিবা এটা বস্তু আমি যদি অফাৰ কৰি আছো কিবা এটা বস্তু আমি যদি প্ৰেডিক্ট কৰি আছো বা এনেকুৱা হ'ব বা তেনেকুৱা হ'ব বা কিবা এটা যদি প্ল্যান বনাই আছো যে আমি ইয়াত ফুৰিবৰ কাৰণে যাম বা তাইলৈ যাম বা এটো কৰিম ঠিক আছে তেনেকুৱা ক্ষেত্ৰত কি ইউজ হয় তেতিয়া সিম্পল ফিউচাৰ টেন্স ইউজ হয় ওকে আই উইল কল ইউ টুনাইট ঠিক আছে এটো কি হ'ল এটো এটা প্ৰমিস কৰাৰ নিচিনা নহয় নে যে মই আপোনাক আজি ৰাতি ফোন কৰিম বা ইট উইল ৰেইন টুমৰো ইয়াত কি হৈছে ইয়াত আন্তাজ লগাইছো এটো নহয় আমি গম পাই আছো বাট কি কৰিছো আমি প্ৰেডিক্ট কৰিছো যে কাইলে বৰষুণ দিব পাৰে দেন আহি গ'ল ফিউচাৰ কন্টিনিউয়াছ টেন্স ঠিক আছে তো ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স স্ট্ৰাকচাৰটো চাও সবতকৈ আগত সাবজেক্ট আহিলে তাৰপিছত কি হ'ব তাৰপিছত উইল বি হ'ব ঠিক আছে দেন আহি গ'ল v1 মেইন ফৰ্ম বেস ফৰ্ম অফ দা verb আৰু লগত কি আহিলে ing যেহেতু কি হয় কন্টিনিউয়াছ টেন্স হয় ongoing future action যেটো দেখায় যে ফিউচাৰত কিবা এটা হৈ আছে ঠিক আছে প্ৰসেসটো অলৰেডি চলি গৈ আছে যেহেতু কন্টিনিউয়াছ হয় আমি কি জানো যে অলৰেডি অন প্ৰসেস অ্যাকশন এটাই হ'ব বাস কোনটো সময়ৰ কথা কৈ আছে সেই ইন্ডিকেশনটো আমি কেনেকৈ গম পাম উইথ দা সেন্টেন্স স্ট্ৰাকচাৰ সো ইয়াত কি হ'ল সাবজেক্ট আহিলে তাৰপিছত উইল বি তাৰপিছত বেস ফৰ্ম অফ দা verb তাৰ লগত ing লাগি গ'ল সো ongoing future action আহি গ'ল তাৰপিছত planned activities example কেইটামান চাও at 6 pm I will be watching a movie কি হৈছে 6টা বজাত মই সিনেমা এখন চাই থাকিম এটো প্ল্যান এটা হয় না তো হেতুত কি আহিলে হেতুত হৈ গ'ল ফিউচাৰ কন্টিনিউয়াছ টেন্স কাৰণ কি 6 pm এটো মই প্ল্যান কৰি থৈছো যে এটা 6টা যে বাজিব মই সিনেমা এখন চাম দেন আহি গ'ল ফিউচাৰ পাৰফেক্ট টেন্স এটা ফিউচাৰ পাৰফেক্ট টেন্সত কি হ'ব সাবজেক্ট আহি গ'ল উইল হ্যাভ আহি গ'ল এতিয়া ঠিক আছে আমি যেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত চাইছিলো তেতিয়া কি হৈছিল হ্যাজ বা হ্যাভ ডিপেন্ডিং অন দা সাবজেক্ট হয়নে তাৰপিছত যেতিয়া আমি পাষ্ট পাৰফেক্টত চাইছিলো তেতিয়া কি হ'ল হ্যাড এতিয়া আমি যেতিয়া ফিউচাৰ পাৰফেক্ট টেন্সত চাই আছো তেতিয়া কি হ'ব তেতিয়া উইল হ্যাভ আৰু যেহেতু পাৰফেক্ট টেন্সত হয় কি হ'ব এটো b3 past participle of the verb so uses কেইটামান চাও action completed before a point in the future তাৰ মানে কি by 10 pm they will have finished their homework ইয়াত কি কৈছে before a point in future ইয়াত আমাক কি দেখাইছে by 10 pm যেতিয়া কৈ আছো যে 10টা বজালৈকে এই কামটো হ'ব আমি অলৰেডি ফিউচাৰটো প্ৰেডিক্ট কৰি আছো ফিউচাৰৰ কথা কৈ আছো হয়নে সো ইয়াত কি দেখাইছে যে হে টাইম পইণ্টৰ আগত হে 10টা বজাৰ আগত কি হ'ব they will have finished their homework সিহঁতে সিহঁতৰ হোমৱৰ্কটো অলৰেডি ফিনিশ কৰিব ঠিক আছে then আহি গ'ল future perfect continuous tense so future perfect continuous tense টো এতিয়া আমি sentence structure টো চাম প্ৰথমতে আহি গ'ল subject
then আহি গ'ল will have been, then base form of the verb, then ing. ঠিক আছে? so ইয়াত কি হৈছে আমি যেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত চাইছো তেতিয়া কি হ'ব তেতিয়া has বা have been হৈছে হয়নে তাৰপিছত যেতিয়া আমি past perfect continuousত চাইছো তেতিয়া কি হৈছে তেতিয়া had been হৈছে আৰু এটা যেতিয়া আমি future perfect continuous tenseত আহিছো তেতিয়া কি হ'ব will have been ঠিক আছে ইয়াৰ ইউজেজটো কি হয় long future action that will continue until a specific point ঠিক আছে example to চাই লওঁ then এটো বুজিবৰ কাৰণে আমাৰ কাৰণে better হ'ব we will have been working here for 10 years next day so ইয়াত কি হৈছে specific point এটাৰ আগত হয়নে এই যে এপ্ৰিলটো আমাক দেখাইছে নেক্সট এপ্ৰিলটো যে দেখাইছে এই স্পেসিফিক পইণ্টলৈকে কি হৈছে লং ফিউচাৰ একচন এটা কন্টিনিউ হৈছে কেনেকে we will have been working here for 10 years এটো লং একচন এটা নহয় নে 10 years কাম কৰি থাকা সো ইয়াত কি হৈছে এটা স্পেসিফিক পইণ্টৰ আগত যেতিয়া সেই ফিউচাৰৰ হেৰিটো দেখাই আছে একচন এটা দেখাইছে লং ফিউচাৰ একচন এটা দেখাইছে যেটো কন্টিনিউ হৈ গৈ আছে তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি ইউজ কৰো future perfect continuous tense ঠিক আছে so I hope ইখিনি আপোনালোকে বুজিছে গুটে কনসেপ্টস খিনি কিবা ডাউট এন্ড কনফিউজন থাকিলে প্লিজ ফিল ফ্ৰী আমাৰ কমেন্ট বক্সত জনাবৰ কাৰণে ঠিক আছে so এটা জাস্ট সামাৰাইজ কৰিবৰ কাৰণে মই পিনে টেন্সৰ টাইপ কিটা দি দিছো ঠিক আছে আৰু তাৰ সাব টাইপস কিটা দি দিছো আৰু লগতে কি কৰিছো কি এটা এক্সাম্পল দি আই ইট দি সেই গুটি কিটা স্ট্ৰাকচাৰত কেনেকে ফৰ্ম হয় তাৰ চাৰ্ট এটা প্ৰেজেন্ট কৰিছো ঠিক আছে হেতু আমি জাস্ট ডিসকাশন এটা কৰিম সো আই হোপ তাত আপোনালোকৰ আৰু কিবা কনফিউজন থাকিলে হিখিনি ক্লিয়াৰ হৈ যাব ওকে সো এটা আমি প্ৰথমতে প্ৰেজেন্ট টু চাও ঠিক আছে সিম্পল প্ৰেজেন্ট আই ইট ঠিক আছে মই খাইছো হেতু যেতিয়া পাষ্টত হৈ গল তেতিয়া কি হল তেতিয়া V2 ফৰ্মত আহিলে আই ইট আৰু হেতু যেতিয়া future simple future আহি গল যেতিয়া কি হ'ব I will eat ঠিক আছে then আহি গল continuous present continuous to sound এটা কি হৈছে বৰ্তমান মই খাই আছো হয়নে I am eating present tense ত চাব গলে then কি হল হেতু pastত গুছি গল অতীতত গুছি গল ঠিক আছে যোৱা কালি কি হল মই লাঞ্চ টু খাই আছিলো হেতু ভাবিলো তো হেতু কি হল যিহেতু past tense ত হৈছে তেতিয়া কি হ'ব I was eating ঠিক আছে দেন আহি গল ফিউচাৰ টেন্স মই অহা কাইলে যেটা মই মোৰ লাঞ্চটো কৰিম ঠিক আছে হেকাৰণে কি হ'ব I will be eating ঠিক আছে দেন আহি গল পাৰফেক্ট টেন্স টো এটা আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স টো চাও ঠিক আছে I have eaten কি হৈছে একদম past perfect টো আমি সৰি প্ৰেজেন্ট পাৰফেক্ট টো আমি কিটা ইউজ কৰো যেতিয়া একদম ৰিসেন্ট পইণ্ট অফ টাইমত হৈছে কিবা এটা একচন হয় না এই মাত্ৰ মই জাস্ট খাই পেলাই উঠিছো ঠিক আছে I have eaten এটো কি হল পাষ্টত তেনেকে জাস্ট স্পেসিফিক পইণ্ট অফ টাইমত কমপ্লিট হৈছে ঠিক আছে পাষ্টৰ ৰিসেন্ট টাইমত দেন এটো কি হ'ব I had eaten আৰু ফিউচাৰত কি হ'ব যে ইমানখিনি সময়ৰলৈকে দুপৰীয়া 2টা বজাৰলৈকে মই কি কৰিম মোৰ লাঞ্চটো খাই পেলাই শেষ কৰিম I will have eaten ওকে দেন আহি গল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বা পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মস কিটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ফৰ্মটো চাও যে কি হৈছে খাই আছিলো মই স্লো খাও প্ৰবাবলি তো কি হল 20 মিনিটস মান আগত খোৱা আৰম্ভ কৰিছো ইতালৈকে খাই আছো I have been eating ঠিক আছে সেম বস্তুটো পাষ্টত কি হৈছে আৰম্ভ হৈছে ডিউৰেশনটো আমাক দেখাই আছে যে ইটো পইণ্টলৈকে চলিয়ে আছে I had been eating ঠিক আছে আৰু ফিউচাৰত যেতিয়া আহিব ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস তেতিয়া কি হ'ব তেতিয়া আমাক কি দেখাব তেতিয়া আমাক এটো দেখাব যে এটা স্পেসিফিক পইণ্টলৈকে সেই একচনটো চলিয়ে থাকিব ঠিক আছে যে 3টা বজাৰ আগৰলৈকে কি হ'ব মোৰ লাঞ্চটো খাই মিলি মই শেষ কৰিম I will have been waiting ওকে সো ইখিনিতে আজি আমি কমপ্লিট কৰিলো টেন্সৰ গুটে কনসেপচুৱেল ভিডিওটো ঠিক আছে ইয়াত আমি টেন্স কি হয় টেন্সৰ টাইপ কি তাৰ সাব টাইপ কি আৰু প্ৰত্যেকটো সাব টাইপৰ ইউজেস আমি ডিসকাস কৰিলো ঠিক আছে আপোনালোকে ভিডিওটো ভালকে চাব কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব নেক্সট ক্লাছত আমি কিছুমান ইম্পৰ্টেন্ট এমসিকিউজ আনিম টেন্স ৰিলেটেড আৰু হিখিনি আমি ডিসকাস কৰিম which are very important related to bank exams ঠিক আছে থ্যাংক ইউ